আজিও ৰাতিপুৱাই আমি মাছলৈ বুলি ওলাইছো মানে আজি ডংটো সিঁচি দিছে আৰু বহুত মানুহ ৰাতিপুৱাৰ পৰা মাছ মাৰিব গৈ আছে আৰু আমি সাগৰ আৰু মই এয়া পলিথিন লৈ ওলাইছো মানে যদি মাছ পাওঁ ইয়াতে লৈ আহিম চাই লওঁ বাৰু কিমান মাছ ওলাইছে কিমান ওলোৱা নাই আৰু মানুহ মানে বহুত গাঁৱৰ মানুহ চব মাছ মাৰিব গৈছে ডংটোত দেখাই থাকিম বাৰু এইফালে বহুত মানুহ মাছ ধৰি আছে এই মাছ মৰা ভিডিঅ'টি বহুত দিনে হ'ল মই ঘৰত যাওঁতে কৰা ভিডিঅ' আছিলে এমাহমান হৈয়ে গ'ল চাগে আৰু বহুত দিন হোৱা কাৰণে মানে ভিডিঅ'টি এডিট কৰা নাছিলোঁ কিন্তু ভাবিলোঁ আজি দিওঁ মানে মোবাইলতে আছে যিহেতু স্মৃতি হিচাপে থাকি যাব সেইবাবে মানে ভিডিঅ' এটি বনাই কৰি থৈ দিওঁ আৰু এইফালে আমাৰ ওচৰতে ডেকা ডং আছে আৰু ডংটো মানে পানীবিলাক শুকাই গৈছে আৰু সেইবাবে দাদাহঁতে সিঁচি দিছিলে মাছো বহুত আছে আৰু এইফালে তেওঁলোকে মাছ ধৰি আছে মাছ মৰা মানুহ মাছ এয়া চাওক ডংটো বহুত দীঘল আৰু আধা দাদাহঁতে সিঁচিছে আৰু আগফালৰখিনি মানে গাঁৱৰ মানুহবিলাকক ধৰিব দিছে আৰু সকলোৱে মাছ ধৰিছে আৰু মই গৈয়ে মানে চাবলৈহে গৈছিলোঁ কিন্তু ইমানেই মাছ আছে যে ময়ো ৰ'ব নোৱাৰি ধৰিলোঁ আৰু এইখিনি পালোঁ মই চাওকচোন সৰু সৰু বেছি ডাঙৰ হোৱা নাই বাৰু মাছ ইমান ডাঙৰ হ'ব পৰাই নাই মাছ ধৰি আহিলোঁ ইমান ৰ'দত ইয়া পোনা ফাঁচা লৈ ঘৰ আহিলোঁ ইফালে মাছ মাৰি আহিয়ে মামীহঁতে মাছ বচাত লাগি গৈছে বহুতে মাছ পাইছে বাৰু সকলোৱে আৰু এইফালে ৰাতিয়ে হৈ গ'ল দাদাহঁতে মাছ ধৰি আনোতে মানে দিনটো সিঁচিলে আৰু ৰাতিলৈকে এনেকৈ মাছ ধৰি আন্ধাৰ হৈ গৈছে আৰু এইফালে মাছো বহুত পাইছে বাৰু ভাগকৈ তেওঁলোকে এনেকৈ ভগাই লৈছে মাছবিলাক বিক্ৰী কৰা নাই অলপমান এনে কোনোবাই নিছে আৰু বাকীখিনি তেওঁলোক সকলোৱে ভগাই লৈছে মানুহ বহুত আছে বাৰু আৰু মাছো পাইছে বহুত ভগাই মিলাই খাব আৰু এনেকৈ যিহেতু ইমান কষ্ট কৰিছে দিনটো সেইবাবে খাবই হেনো নেক্সট দিনাখন ৰাতিপুৱাৰ পৰা এয়া মামীহঁতৰ কঠীয়া তুলিছে আৰু এইফালে বহুত ৰ'দ দি আছে আৰু পানী নাছিলে সেইকেইদিন মানে এতিয়া বৰষুণ পৰিছে বাৰু এইকেইদিন পানী নাছিলে আৰু কঠীয়াবিলাকে এনেকৈয়ে পানী নোহোৱাকৈ তুলি আছিলে আৰু আমি চাব গ'লোঁ এনেকৈ পথাৰত গৈ ভাল লাগে বাৰু আৰু আমাৰো আছে ওচৰতে আমাৰখিনি উঠা নাই বাৰু পিছত উঠাব আৰু ইফালে আমি কৃতিকা মই এনেকৈ চাব গৈছোঁ আৰু অলপমান উঠাইও চালোঁ কেনেকুৱা হৈছে বুলি আৰু বেয়া হোৱা নাই বাৰু মানে পানী নাই যিহেতু মানে শুকান হৈ আছে আৰু আমি আহিছোঁ পথাৰলৈ চাহ দিবৰ কাৰণে পথাৰত ভুই ৰৈ আছে ৰোৱনীবিলাকে আৰু এয়া গছৰ তলত বহি লৈছোঁ ইয়াতে চাহ খাব যিহেতু পথাৰত বহুত ৰ'দ আছে সেইবাবে এয়া গছৰ তলত খাব আৰু ৰোৱনীকেইটা মানে মাতিলোঁ এতিয়া আহি আছে প্ৰায় 8জনীমান ৰোৱনী আছে আৰু আমি ভুই ৰুব অহা নাই বাৰু ঘৰত ভাত বনাই আছোঁ মানে চাহ ভাতৰ যোগাৰ লাগেতো বহুত সেইবাবে এইফালে আমি চাহ লৈ আহিছোঁ চাহখিনি দি যাম আৰু ভাতৰ যোগাৰ কৰিবৰ কাৰণে আৰু আজি সৰুৱা হ'ব চাগে ৰোৱনী আছে যিহেতু আৰু ট্ৰেক্টৰ হাল বাই আছে এইয়া ৰোৱনীকেইজনী আহি আছে চাহ খাব মাতিছোঁ এইফালে ট্ৰেক্টৰেদি হাল বাই আছে এইখিনি আজি গোটেইখিনি ৰুব 8জনী নহয় 9জনীয়ে হ'লচোন এইয়া এইফালে ৰোৱনীকেইজনীয়ে আহি গ'ল আৰু তেওঁলোকক চাহ দিলোঁ আমি যিহেতু চাহে দিবলৈ গৈছিলোঁ চাহ তাহ খুৱাই লৈ আহিয়ে কৰিয়ে আৰু ভাতত লাগিলোঁ ভাত বনোৱা হৈ আছে মানে যিহেতু ইমান ৰোৱনী আছে আৰু ঘৰৰ মানুহৰ লগতে আলু বাই আছে এনেকৈ বহুত মানুহ আৰু সেইবাবে অকলে ৰান্ধিব নোৱাৰে মিলিজুলিয়ে মানে 3জনী মানে আমি এনেকৈ ভাতৰ যোগাৰ কৰিছোঁ আৰু ইফালে ভাত হৈ গ'ল আৰু ৰোৱনীকেইজনী আহি গ'ল সকলোৱে ভাত খালে আমিও খালোঁ বাৰু আৰু এনেকৈ যে মানে পথাৰত কাম চলি থাকিলে ভাত পানী খায়ো বহুত ভাল লাগে মিলিজুলি আৰু আমি এনেকৈয়ে খোৱা হয় ঘৰত তাৰপাছত আমি আকৌ আবেলি এয়া ফুৰিব আহিলোঁ মানে সন্ধিয়া সময়ত এনেকৈ সদায় বহুৱে মানে পথাৰখন আমাৰ যিহেতু ওচৰতে হয় ইয়াতে বহি মেলি কথা পাতোঁ বাচ্চাবিলাকেও খেলি থাকে আৰু খুব ভাল লাগে এনেকৈ এটা পৰিৱেশ আৰু এনেকৈয়ে ঘৰত গ'লে এনেকৈয়ে থকা হয় ঘৰত থকা দিনকেইটা এনেকৈ হাঁহি ধেমালিৰে পাৰ হৈ যায় কেতিয়া সময়বিলাক পাৰ হৈ গমেই নাপাওঁ আৰু আজিৰ ব্লগটি ইমানেই আছিল